আমাৰ যি অসমালাৰ যি পথ নিৰ্মাণ হৈছে সেই নিৰ্মাণৰ ফলত যিসকল স্থানীয় ব্যক্তিৰ ক্ষতিপূৰণ পাব লাগে, তেওঁলোকৰ যি সামগ্ৰীৰ ক্ষতিপূৰণ, মাটি বাৰী যোৱাৰ যি ক্ষতিপূৰণ পাব লাগে, সেই ক্ষতিপূৰণটো খুব তৎকালে দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমাৰ সমিতি, আমাৰ যি বুঢ়ীদিহিং ব্যৱসায় সংস্থা, এই সংস্থাৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ। আৰু লগতে আৰু এটা কথা কৈছোঁ, চৰকাৰলৈ আহ্বান জনোৱাৰ লগতে আৰু এটা কথা আমি জনাব বিচাৰিছোঁ যে আমাৰ এই যি পথছোৱা নিৰ্মাণ হৈছে, এই পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত যি সামগ্ৰীৰ প্ৰয়োজন হ'ব, এই সামগ্ৰীৰ প্ৰয়োজনৰ ক্ষেত্ৰত মাত্ৰ এই স্থানীয় ব্যক্তিসকলেহে সামগ্ৰী ছাপ্লাই কৰিব পাৰিব। অন্যথা যদি বাহিৰৰ ব্যক্তি আনি, আমদানিকৃত ব্যক্তি আহি ইয়াত ছাপ্লাই কৰে, তেতিয়াহ'লে পৰিস্থিতি কিন্তু বিষম হ'ব। এই কথাটো আমি জনাই থৈছোঁ। লগতে আৰু এটা কথা আমি জনাইছোঁ যে পুনৰবাৰ আমি সকীয়াই দিব বিচাৰিছোঁ BPI কৰ্তৃপক্ষক যে আমাৰ এই দাবীসমূহ, যি দাবী আপোনালোকৰ আগত আমি প্ৰস্তুত কৰি আজি আপোনালোকৰ যোগেদি আমি জনাই দিছোঁ, সেই দাবীসমূহ পূৰণ নোহোৱা পৰ্যন্ত, আজি তাৰিখৰ পৰা পূৰণ নোহোৱালৈকে কাম কাজ কিন্তু বন্ধ থাকিব লাগিব। যদিহে কেনেবাকৈ আমাক অৱমাননা কৰি তেওঁলোকে কাম কাজ অব্যাহত ৰাখে, তেতিয়াহ'লে পৰিস্থিতি বিষম হ'ব। আৰু সেই বিষম পৰিস্থিতিৰ কাৰণে দায়ী হ'ব লাগিব কিন্তু BPI কৰ্তৃপক্ষ। আপোনালোকে জানে, অসম চৰকাৰৰ যিখন অভিলাষী আঁচনি, অসমমালা নামৰ যি পথছোৱা নিৰ্মাণ কৰা হৈছে, এই নিৰ্মাণৰ স্থলীত আমাৰ স্থানীয় যিসকল যুৱক আছে, যিসকল আগ্ৰহী যুৱক আছে, আমাৰ বালিয়ে হওক বা পলসেই হওক বা মাটি হওক ছাপ্লাই কৰাৰ কাৰণে প্ৰথম অৱস্থাত আমি যি অসমমালা কৰ্তৃপক্ষ, BIPL কৰ্তৃপক্ষৰ লগত আমি কি কৰিছিলোঁ, 2 মাহৰ কাৰণে আমি চুক্তি কৰিছিলোঁ। 2 মাহৰ ভিতৰত তেওঁলোকৰ যি বিল, আমি ছাপ্লাই কৰা যি বিল, সেই বিল অনাদায় দিব লাগে। কিন্তু তেওঁলোকে কি কৰিছে, সেই বিলসমূহ 2 মাহৰ ভিতৰত নিদি প্ৰায় 3-4 মাহ লগাই আমাক পেটে ফাটে মৰাৰ যিটো ব্যৱস্থা কৰিছে, তাৰ কাৰণে আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। আমাৰ লগত চুক্তি কৰক, আমি চুক্তি কৰিম, তাৰপিছতহে যিকোনো কাম কাজ আমি আগুৱাই নিম।